নমস্কাৰ বন্ধুসকল, আকৌ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আৰ কে চাৰ্কি ক্লাছত। আজি আমি হাই স্কুল টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্টৰ কাৰণে কেইবাটাও MCQ লৈ আহিছোঁ আৰু এইটো বেছ কৰিব নতুন শিক্ষানীতি যোনটো আহিছে, নতুন শিক্ষানীতি 2020 বা নিউ এডুকেশ্যন পলিচি 2020, এইটোৰ ওপৰত বেছ কৰি কেইবাটাও কুৱেশ্যন আমি ইয়াত ডিছকাছ কৰিম। আৰু এইটোৰ ওপৰত আপোনালোকৰ যিকোনো এটা প্ৰশ্ন অহাৰ খুব বেছি চান্সেছ আছে, আৰু মইতো ক'ম যে যিকোনো এটা প্ৰশ্ন ইয়াৰ পৰা আহিব, কাৰণ নতুন শিক্ষানীতিয়ে আমাৰ শিক্ষা জগতত এটা আটাইতকৈ ৰিচেণ্ট ডেভেলপমেণ্ট। গতিকে আমি যিটো এটা শিক্ষকৰ চাকৰিৰ কাৰণে এপ্লাই কৰিছোঁ, গতিকে আশা কৰোঁ ইয়াৰ পৰা যিকোনো এটা প্ৰশ্ন আপোনালোকৰ প্ৰশ্নকাকতত দেখা পাব। গতিকে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ, আৰু আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাব, যাতে আপোনালোকৰ ইয়াৰ পৰা যদি এটা কুৱেশ্যন পৰীক্ষাত আহে তেতিয়াহ'লে যাতে মিছ নহয়, তো আমাৰ লগত জড়িত হৈ থাকক। তো আজি প্ৰথম প্ৰশ্নটো হৈছে, নতুন শিক্ষানীতিৰ বিৱৰ্তন সমিতিয়ে কাৰ অধ্যক্ষতাত 2016 চনৰ মে' মাহত নিজৰ প্ৰতিবেদন দাখিল কৰিছিল? ইয়াত মই অসমীয়া আৰু ইংৰাজী দুয়োটাত দি দিছোঁ, যাতে আপোনালোকৰ বুজিবলৈ অসুবিধা নহয়। ইংৰাজীত আছে, আণ্ডাৰ দ্য চেয়াৰমেনশ্বিপ অফ হোম কমিটি ফৰ ইভলিউশ্যন অফ দ্য নিউ এডুকেশ্যন পলিচি ছাবমিটেড ইটছ ৰিপৰ্ট ইন মে' 2016। তো 2016 চনত কোনে কাৰ অধ্যক্ষতাত বিৱৰ্তন সমিতি বা আমাৰ ইভলিউশ্যন কমিটি তেওঁলোকৰ ৰিপৰ্ট দাখিল কৰিছিল বুলি ইয়াত সুধিছে। আৰু আমাৰ অপশ্যনবিলাক আছে, অপশ্যন এ ডক্টৰ কে কস্তুৰী ৰংগন, অপশ্যন বি বিজয় কেলকাৰ, অপশ্যন চি প্ৰয়াত শ্ৰী TSR সুব্ৰমণ্যম, আৰু অপশ্যন ডি আছে অশোক মেহতা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব আমি চাই লওঁ আহক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ প্ৰয়াত, অপশ্যন চি প্ৰয়াত শ্ৰী TSR সুব্ৰমণ্যম, লেট শ্ৰী TSR সুব্ৰমণ্যম, এইটো হ'ব আমাৰ শুদ্ধ উত্তৰ। আমাৰ আজি দ্বিতীয় প্ৰশ্নটো আছে, NEP মানে নিউ এডুকেশ্যন পলিচি, NEP 2020ত চৰকাৰী ডিজিটেল প্লেটফৰ্মত মৌলিক সাক্ষৰতা আৰু সংখ্যা বিজ্ঞানৰ ওপৰত উচ্চমানৰ সম্পদৰ ৰাষ্ট্ৰীয় ভঁৰাল স্থাপন কৰিবলৈ উল্লেখ কৰা হৈছে। চৰকাৰৰ ডিজিটেল প্লেটফৰ্মৰ নাম কি? তো এইটো আমি ইংৰাজীত পঢ়িলে ভালকৈ বুজিব পাৰিম যে NEP 2020 stated to establish a national repository of high quality resources on foundational literacy and numeracy, যোনক আমি FLN বুলি কোৱা হয়। যিসকল টিচাৰ জবত জড়িত হৈ আছে, LP UPৰ বা তেনেকুৱা জবত জড়িত হৈ আছে আৰু হাইস্কুলৰ কাৰণে এপ্লাই কৰিছে, তেওঁলোকে নিশ্চয় জানে যে FLNৰ ট্ৰেইনিঙো চলি আছে। ক্লাছ 1 to 3 থকা স্কুলবিলাকত FLN ট্ৰেইনিং মাষ্ট হৈ গৈছে টিচাৰৰ কাৰণে। তো সেইটো ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমাৰেচি। তো কুৱেশ্যনটো হৈছে, NEP 2020 stated to establish a national repository of high quality resources of foundational literacy and numeracy on government digital platforms. What is the name of the government's digital platform? তো এটা পৰ্টেল বনাইছে, এই পৰ্টেলটোৰ নাম সুধিছে। অপশ্যনবিলাক আছে NCERT, অপশ্যন বি আছে দীক্ষা, অপশ্যন চি দিশা, আৰু অপশ্যন ডি আছে নিষ্ঠা। আৰু ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি দীক্ষা। নেক্সট আছে কি চাওঁ। নেক্সট আছে, ইন NEP 2020 a dash regulatory framework to ensure integrity, transparency and resource efficiency of the educational system through audit and public disclosure while encouraging innovation and out of the box ideas through autonomy and good governance. তো ইয়াত কেইবাটাও কথা কৈছে। মেইন কথাটো কৈছে কি যে আমাৰ NEP 2020ত স্বায়ত্তশাসন আৰু সুশাসনৰ জৰিয়তে উদ্ভাৱন আৰু বাহিৰৰ ধাৰণাবোৰক উৎসাহিত কৰাৰ লগতে অডিট আৰু ৰাজহুৱা প্ৰকাশৰ জৰিয়তে শৈক্ষিক প্ৰণালীৰ অখণ্ডতা, স্বচ্ছতা আৰু সম্পদ দক্ষতা নিশ্চিত কৰাৰ বাবে এক ডেছ নিয়ামক পৰিকাঠামো। তো NEPটো কি? এইটো NEPৰ মেইন কনচেপ্টটো ইয়াত সুধিছে, যে NEPৰ আপোনালোকে চালে গম পাব যে NEPৰ কনচেপ্টটো ইয়াত সোধা গৈছে। ইয়াত কি কৈছে যে NEP ইজ এ ডেছ, NEP ইজ এ ডেছ, এইটো আমাৰ খালী ঠাই পূৰ কৰিব লাগে। আৰু তাৰ লগতে NEPৰ যোনটো ডেফিনেশ্যন, তাৰ কেইটামান পাৰ্ট ইয়াত দি দিছে, যে কি কৰিবৰ কাৰণে NEP আহিছে, ইণ্টিগ্ৰিটি, এনচিয়ৰ ইণ্টিগ্ৰিটি, ট্ৰান্সপাৰেঞ্চি, হয়নে, ৰিচোৰ্চ এফিচিয়েঞ্চি, এইবিলাক লিখিছে। তো NEPৰ যোনটো আমাৰ মেইন ধাৰণা সেইটো সুধিছে যে NEPটো কেনেকুৱা। অপশ্যনবিলাক চালে আপোনালোকে গম পাব যে এইটো কি, ফ্লেক্সিবিলিটি ৰেষ্ট্ৰেইন, নমনীয়তা সংযম, বি আছে কি লেনিয়েণ্ট বাট টাইট, নৰম কিন্তু টান, চি আছে কি লাইট বাট টাইট, পাতল কিন্তু টান, আৰু এটা আছে লাইট বাট ৰেষ্ট্ৰেইন, পাতল কিন্তু সংযম। তো এই অপশ্যনবিলাকৰ মাজত কোনটো অপশ্যন হ'ব? অপশ্যন চি হ'ব, পাতল কিন্তু টান। ডেট মিনছ লাইট বাট টাইট। তাৰমানে NEPটো এনেকুৱা এটা শিক্ষানীতি যোনটো লাইট হয়, পাতল হয়, মানে ফ্লেক্সিবিলিটি আছে, বাট টাইটো হয়, ৰিজিডিটিও আছে, মানে ফ্লেক্সিবিলিটি উইথ ৰিজিডিটি, হয়নে? কি কৈছে যে ফ্লেক্সিবিলিটি উইথ ৰিজিডিটি,
এই দুটা বস্তু আমি আৰু এটা জেগাত পাওঁ আমাৰ যোনটো কনষ্টিটিউশ্যন আছে কনষ্টিটিউশ্যন অফ ইণ্ডিয়া আমাৰ সংবিধান আছে সেইটোত কোৱা হয় যে ফ্লেক্সিবিলিটি উইথ ৰিজিডিটি মানে কিছুমান জেগাত আমাৰ ফ্লেক্সিবল হয় কিছুমান জেগাত ৰিজিড হয় ঠিক আছে আমি আগবাঢ়োঁ নেক্সট কুৱেশ্যনটো কি আছে চাওঁ নেক্সট কুৱেশ্যনটো আছে NEP 2020ৰ মৌলিক নীতিবোৰ কোনবোৰ নহয় তাৰমানে মৌলিক নীতি কোনটো নহয় তলত দিয়া কিতাৰ মাজত কোনটো NEPৰ মৌলিক নীতি নহয় অপশ্যনবিলাক আছে অপশ্যন এ এক শক্তিশালী জীৱন্ত ৰাজহুৱা শিক্ষা প্ৰণালীত যথেষ্ট বিনিয়োগৰ লগতে প্ৰকৃত জনহিতকৰ ব্যক্তিগত আৰু সম্প্ৰদায়ৰ অংশগ্ৰহণৰ উৎসাহ আৰু সুবিধা 2 নম্বৰ কৈছে দ্বিভাষিকতা আৰু শিক্ষাদান আৰু শিকাৰ ক্ষেত্ৰত ভাষাৰ শক্তিৰ প্ৰচাৰ কৰা চি আছে শিক্ষাদান আৰু শিকাত প্ৰযুক্তিৰ ব্যাপক ব্যৱহাৰ ভাষাৰ বাধা আঁতৰ হোৱা দিব্যাংগ শিক্ষাৰ্থীসকলৰ বাবে প্ৰৱেশাধিকাৰ বৃদ্ধি কৰা ডি নম্বৰ আছে প্ৰাৰম্ভিক শৈশৱৰ যত্ন আৰু শিক্ষাৰ পৰা বিদ্যালয়ৰ শিক্ষাৰ পৰা উচ্চ শিক্ষালৈকে শিক্ষাৰ বিদ্যালয় পৰ্যায়ত পাঠ্যক্ৰমত সমন্বয় ইংৰাজীবিলাক চাই লওঁ আমি which are not the fundamental principles of NEP 2020 অপশ্যনবিলাক আছে substantial investment in a strong vibrant public education system as well as the encouragement and facilitation of true philanthropic private and community participation promoting bilingualism and the power of language in teaching and learning C extensive use of technology in teaching and learning removing language barriers increasing access for divyang students আৰু D আছে synergy in curriculum across school levels of education from early childhood care to education early childhood care and education to school education to higher education তো ইয়াৰ শুদ্ধত্বটো কি হ'ব চাওঁ শুদ্ধত্বটো হ'ব promoting bilingualism and the power of language in teaching and learning তো এটো কি কাহিনীটো বুজি পাইছেনে প্ৰশ্নটো এটো কথাটোৰ অৰ্থ হ'ল এটো যে তলৰ কোনটো নীতি আমাৰ 2020ৰ NEP মতে মৌলিক নীতি নহয় তো মৌলিক নীতি এটো নহয় এটো কাৰণ কি আমাৰ আগৰ যোনটো শিক্ষা নীতি আছিল তাতে দ্বিভাষিকতা বা তেনেকুৱা কৈ দিছিলে এই ভাষাৰ কথাটো তাতে আহি গৈছিল ঠিক আছে আৰু এটা কথা কি বাকি কিটা চাই লওক আপুনি অপশ্যন এ যোনটো আছে ইয়াত লিখিছে substantial investment of strong vibrant public education system as well as the encouragement and facilitation of true philanthropic private and community participation এটো তো হবই লাগিব যেহেতু আমাৰ টাইম চেঞ্জ হৈ আছে টাইম চেঞ্জ হোৱাৰ লগে লগে আমাৰ কি আছে পাব্লিক পাৰ্টিসিপেশনটো দৰকাৰ আছে আৰু ইয়াত প্ৰাইভেটৰো কথা কৈছে প্ৰাইভেটটো আমি দেখা পাইছো যে শিক্ষা জগতত প্ৰাইভেট ফিলান্থ্ৰপিক প্ৰাইভেট বুলি ইয়াত কৈছে কিন্তু প্ৰাইভেট ফাৰ্মেও আমাৰ এডুকেশ্যনত আহি গৈছে তো গতিকে কমিউনিটি পাৰ্টিসিপেশনো হৈ আছে এটো আমাৰ শিক্ষানীতিৰ মৌলিক এটা নীতি হয় তাৰপিছত আপোনাৰ কি কৈছে সি নম্বৰটো এক্সটেনসিভ ইউজ অফ টেকনলজি ইউজটো আমি কি কৰিবই লাগিব হয়নে নহয় আজিৰ দিনত যদি আমি টেকনলজি ইউজ নকৰো তেতিয়াহলে নহব গতিকে এটো আমাৰ 2020 শিক্ষানীতিৰ এটা মূল নীতি হ'ব 4 নম্বৰটো কৈছে সিনাৰ্জি ইন কাৰিকুলামত এটা কি থাকিব লাগিব মিল থাকিব লাগিব যাতে তেওঁ কি কৰিব পাৰে আৰ্লি চাইল্ডহুড এডুকেশ্যনৰ পৰা আৰম্ভ কৰি স্কুল এডুকেশ্যন তাৰ পিছত আকৌ হায়াৰ এডুকেশ্যনলৈকে কাৰিকুলামৰ এটা কি থাকিব লাগিব মিল থাকিব লাগিব যোনটো আৰ্লি চাইল্ডহুড এডুকেশ্যনত এজন ছাত্ৰই শিক্ষা লাভ কৰি গৈছে তাৰ লগত স্কুলীয়া শিক্ষাৰ মিল থাকিব লাগিব স্কুলীয়া শিক্ষাৰ লগত উচ্চ শিক্ষাৰ মিল থাকিব লাগিব এটো কৈছে তো যোনটো বাইলিংগুৱেলিজম আছে মানে দুটা ভাষা শিকাৰ কথা কৈছে বি নম্বৰ অপশ্যনটো এটো কিয় নহয় এটো দুটা কাৰণে নহয় এটা হ'ল ল্যাঙ্গুৱেজৰ কাহিনীটো আমাৰ শিক্ষানীতি 1986 ৰ যোনটো শিক্ষানীতি আছিল আগৰ তাতে হৈ গৈছে আৰু 2 নম্বৰ কথা ইয়াত বাইলিংগুৱেলিজমৰ কথা নকয় দুটা ল্যাঙ্গুৱেজৰ কথা নকয় ইয়াত তিনটা ল্যাঙ্গুৱেজৰ কথা কয় ফাৰ্স্ট ল্যাঙ্গুৱেজ সেকেন্ড ল্যাঙ্গুৱেজ আৰু থাৰ্ড ল্যাঙ্গুৱেজৰ কথা কয় তো গতিকে এটো নহব ঠিক আছে আমি নেক্সট লৈ চাওঁ ইয়াৰ উত্তৰ হ'ব বি মানে এটো নহয় promoting bilingualism and power of language in teaching and learning এটো আমাৰ মূল নীতি নহয় শিক্ষানীতিৰ নেক্সট কি আছে 5 নম্বৰটো চাওঁ 5 নম্বৰটো আছে নিম্নলিখিত কোনটো সংস্কাৰ NEP 2020 ত অন্তৰ্ভুক্ত কৰা হৈছিল মানে কোনটো পাৰ্ট আছিল which of the following reforms was included in 2020 NEP তো অপশ্যন বিলাক কি আছে equal and inclusive education ensuring universal access to all levels new curriculum and pedagogical structure all of the above সম আৰু সৰ্বাঙ্গীন শিক্ষা সকলো স্তৰত সাৰ্বজনীন প্ৰৱেশাধিকাৰ নিশ্চিত কৰা নতুন পাঠ্যক্ৰম আৰু শিক্ষা বিজ্ঞানৰ গাঁথনি ওপৰৰ সকলোবোৰ ইয়াৰ উত্তৰটো আপোনালোকে গেছ কৰিব পাৰিছে এটো কি হ'ব অল অফ দা এবভ ওপৰৰ সকলোবোৰ কিয়নো সব এটা যেতিয়া শিক্ষানীতি নতুনকৈ বনাইছে তাত এই কথাবিলাক আমাৰ থাকিবই কি থাকিব
সম আৰু সৰ্বাংগীন শিক্ষা হ'ব লাগিব। সকলো স্তৰত সাৰ্বজনীন প্ৰৱেশ মানে চবে যাতে মানে সেইটো কি কৰিব পাৰে, লাভটো ল'ব পাৰে, ইনক্লুজিভ অফ অল বুলি ক'ব লাগিব, হয়নে নহয়? যেনে ধৰি লওক আজি আমি কি কওঁ, দিব্যাংগ ষ্টুডেণ্ট আছে বা পিছপৰা জাতি জনজাতিৰ বা অৰ্থনৈতিকভাৱে পিছপৰা ল'ৰা ছোৱালী আছে, সকলোৱে যাতে সেই শিক্ষানীতিৰ সুবিধা লাভ কৰিব পাৰে, সেইটোক কৈছে সাৰ্বজনীন প্ৰৱেশাধিকাৰ, কাৰো বাধা নাই। তাৰপিছত কৈছে নতুন পাঠ্যক্ৰমটো নতুন বনাইছে। আৰু শিক্ষা বিজ্ঞানৰ গাঁথনি মানে এই পেডাগজিকেল এণ্ড নিউ কাৰিকুলাম এণ্ড পেডাগজিকেল ষ্ট্ৰাকচাৰ এইটো বুলি কৈছে। নেক্সট আছে ওপৰৰ সকলোবোৰ। এই গোটেইকেইটাই আমাৰ কি আছে, নতুন শিক্ষানীতিৰ পাৰ্ট হয়, হয়নে? ইকুৱেল এণ্ড ইনক্লুজিভ এডুকেশ্যন, এনচুৰিং ইউনিভাৰ্চেল এক্সেছ অফ অল এট অল লেভেলছ, নিউ কাৰিকুলাম এণ্ড পেডাগজিকেল ষ্ট্ৰাকচাৰ। গতিকে আমাৰ উত্তৰটো কি হ'ব, অল অফ দ্য এবভ বা ওপৰৰ আটাইকেইটা। 6 নম্বৰটো কি আছে চাওক, NEP 2020 অনুসৰি বিদ্যালয় শিক্ষাৰ পাঠ্যক্ৰম তলত দিয়া শিক্ষামূলক পৰ্যায়ত বিভক্ত কৰা হৈছে। NEP 2020 অনুসৰি বিদ্যালয়ৰ শিক্ষাৰ পাঠ্যক্ৰমটো কি পৰ্যায়ত বিভক্ত কৰা হৈছে বুলি সুধিছে। এজ পাৰ NEP 2020 দ্য স্কুল এডুকেশ্যন কাৰিকুলাম ইজ ডিভাইডেড ইনটু দ্য ফলোয়িং পেডাগজিকেল ষ্টেজেছ। কি ষ্টেজত ভাগ কৰা হৈছে। ইয়াত 6টা ষ্টেজ দিয়া আছে আৰু তাৰ ভিতৰত কোনটো হ'ব তাক লৈ পেলাই আমি উত্তৰটো দিব লাগিব। কি ষ্টেজ দিছে চাওক, মধ্যম পৰ্যায়, প্ৰস্তুতিমূলক পৰ্যায়, প্ৰাথমিক পৰ্যায়, ভেটিগত পৰ্যায়, তাৰপিছত কি আছে মাধ্যমিক পৰ্যায় আৰু উচ্চ মাধ্যমিক পৰ্যায়, হয়নে? আৰু ইংৰাজীত কি লিখিছে, মিডিল ষ্টেজেছ, প্ৰিপাৰেটৰী ষ্টেজ, এলিমেণ্টাৰী ষ্টেজ, ফাউণ্ডেশ্যনেল ষ্টেজ, ছেকেণ্ডাৰী ষ্টেজ, ছিনিয়ৰ ছেকেণ্ডাৰী ষ্টেজ। তো ইয়াৰ ভিতৰত কোনটো অপশ্যন হ'ব? অপশ্যনকেইটা দিছে 1 2 4 5, 1 3 4 5, 3 4 5 6, 1 2 5 6। মানে 1 2 4 5 হ'লে কোনটো হ'ব? মিডিল ষ্টেজ, প্ৰিপাৰেটৰী ষ্টেজ, 4 নম্বৰত কি আছে ফাউণ্ডেশ্যনেল ষ্টেজ, আৰু 5 নম্বৰত কি আছে ছেকেণ্ডাৰী ষ্টেজ। তো আমাৰ উত্তৰটো চাই লওঁ, উত্তৰটো কি হ'ব? উত্তৰটো হ'ব 1 2 4 5। এই তলৰটো এইটো ভুল আছে, এইটো এটা মিষ্টেক হৈছে ইয়াত। এইটো কি হ'ব 1 2 4 5 হ'ব, ঠিক আছে? 1 2 4 5 1 2 4 5 হ'লে কোনটো হ'ব আপোনালোকে চাই লওক। 1 2 4 5 মানে অপশ্যন এ 1 2 4 5, তাৰ মানে মধ্যম পৰ্যায়, প্ৰস্তুতিমূলক পৰ্যায়, তাৰপিছত কি আছে ভেটিগত পৰ্যায় আৰু মাধ্যমিক পৰ্যায়। তাৰমানে আপোনাৰ মিডিল ষ্টেজ, প্ৰিপাৰেটৰী ষ্টেজ, ফাউণ্ডেশ্যনেল ষ্টেজ আৰু ছেকেণ্ডাৰী ষ্টেজ, এইকেইটা হ'ব আমাৰ। নেক্সট কি আছে চাওঁ। নেক্সট আছে বিশ্ব শিক্ষা উন্নয়ন কাৰ্যসূচীয়ে বহনক্ষম উন্নয়নৰ বাবে 2030 চনৰ কাৰ্যসূচীৰ লক্ষ্য 4 SDG 4ত প্ৰতিফলিত হৈছিল, যিটো ভাৰতে গ্ৰহণ কৰিছিল। ইংৰাজীটো পঢ়িলে ভালকৈ বুজা যাব। দ্য গ্ল'বেল এডুকেশ্যন ডেভেলপমেণ্ট এজেণ্ডা ৰিফ্লেক্টেড ইন দ্য গ'ল 4 SDG 4 অফ দ্য 2020 এজেণ্ডা ফৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট এডপ্টেড বাই ইণ্ডিয়া ইন। তো চাওক SDG মানে ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল। তো ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল 2020 লৈ আমি কিছুমান কাম কৰিম বুলি সকলো দেশ যিমান ৰাষ্ট্ৰ আছে সেই ৰাষ্ট্ৰবিলাকে এটা মানে কিছুমান গ'ল লৈছিলে, এজেণ্ডা লৈছিলে। তো সেই SDG 4ত উল্লেখ কৰা মতে ভাৰতে যে কেইটামান গ'ল লৈছিলে সেইটো কেতিয়া এডপ্ট কৰিছিলে, ভাৰত চৰকাৰে কেতিয়া এডপ্ট কৰিছিলে এইটো সুধিছে। তাতে শিক্ষানীতিৰ কথাও মানে এটা গ'ল আছিলে। তেনেকৈ আমি এনভাইৰমেণ্টেল গ'ল ৰাখিছোঁ, আমি কিছুমান কাৰ্বন ইমিশ্যনত গ'ল ৰাখিছোঁ, কিমান % কাৰ্বন ইমিশ্যন আমি কৰিম, সেইবিলাক গ্ৰীণ এনাৰ্জিৰ কথা আমি গ'ল ৰাখিছোঁ, হয়নে? SDG 4 গ'লত মানে ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লৰ ভিতৰত আমি সেইবিলাক ৰাখিছোঁ। তো এইটো ভাৰত চৰকাৰে বা ভাৰতে এইটো কিমান চনত গ্ৰহণ কৰিছিল বা গৃহীত কৰিছিল, আৰু ইয়াৰ উত্তৰ হ'ব কি 2015। অপশ্যনকেইটা আছিলে 2015, 2014, 2016, 2017। উত্তৰটো কি হ'ব? উত্তৰটো হ'ব আপোনাৰ 2015, ঠিক আছে? নেক্সট কি আছে চাওক। নেক্সট আছে 2015 চনত ভাৰতে গ্ৰহণ কৰা SDG 4 বহনক্ষম উন্নয়নৰ লক্ষ্য কোনটো নিশ্চিত কৰিব বিচাৰে? দ্য SDG 4 ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল এডপ্টেড বাই ইণ্ডিয়া ইন 2015 6 টু এনচিয়'ৰ। তো এইটো যে গ'ল লৈছিলে ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল, এইটোৱে কি কৰিব বিচাৰে? শিক্ষাৰ ক্ষেত্ৰত কি কৰিব বিচাৰে? SDG 4টো শিক্ষাৰ ক্ষেত্ৰত আছিলে। তাৰমানে SDG এনেকুৱা কেইবাটাও গ'ল আছিলে, 4 নম্বৰ গ'লটোৰ কথা কৈছে, এইটো শিক্ষাৰ ক্ষেত্ৰত আছিলে। এইটো কি কৰিব বিচাৰে? অপশ্যন এ আছে অন্তৰ্ভুক্ত শিক্ষা বা ইনক্লুজিভ এডুকেশ্যন, অপশ্যন বি আছে গুণগত শিক্ষা বা কোৱালিটি এডুকেশ্যন, অপশ্যন চি আছে সমতাপূৰ্ণ আৰু আজীৱন শিক্ষণৰ সুযোগ আৰু শিক্ষা, অপশ্যন চি কি আছে ইকুইটেবল এণ্ড লাইফ লং লাৰ্ণিং অপৰচুনিটিজ এণ্ড এডুকেশ্যন, অপশ্যন ডি আছে অল অফ দ্য এবভ। ইয়াৰ উত্তৰ কি হ'ব? ইয়াৰ উত্তৰ হ'ব কি অল অফ দ্য এবভ।
তাৰমানে এই আটাইকেইটাই যিকেইটা আমি দেখা পালোঁ এই আটাইকেইটাই তাৰমানে ইনক্লুজিভ এডুকেশ্যন, কোৱালিটি এডুকেশ্যন, ইকুইটেবল এণ্ড লাইফ লং লাৰ্ণিং অপৰচুনিটিজ, এই গোটেইকেইটাই আমাৰ গ'লৰ ভিতৰত আছিলে, SDG 4 গ'লৰ ভিতৰত আছিলে। নেক্সট কি আছে চাওক, নেক্সট আছে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ত পৰামৰ্শ দিয়া হৈছে। কেনেকুৱা পৰামৰ্শ দিয়া হৈছে? দ্য নেশ্যনেল এডুকেশ্যন পলিচি 2020 ৰেকমেণ্ডছ, কি ৰেকমেণ্ড কৰে? মাল্টি লেংগুৱেলিজম, মনোলেংগুৱেলিজম, ষ্টেণ্ডাৰ্ডাইজেশ্যন অফ কাৰিকুলাম, ষ্টেণ্ডাৰ্ডাইজেশ্যন অফ এছেছমেণ্ট। তো কি কৈছে? বহুভাষিকতা, এক ভাষিকতাবাদ, পাঠ্যক্ৰমৰ প্ৰামাণিকৰণ নে মূল্যায়নৰ প্ৰামাণিকৰণ। ঠিক আছে, তো আমি ইয়াৰ উত্তৰটো চাওঁ। ইয়াৰ উত্তৰটো হৈছে বহুভাষিকতা। অলপ আগত যেতিয়া আমি কৈছিলোঁ এই আগৰ এটা কুৱেশ্যনত যে কোনটো নহয়, তেতিয়া আমি পাইছিলোঁ যে তাত বাইলেংগুৱেলিজমৰ কথা কৈছে, হয়নে? তো বাইলেংগুৱেলিজমৰ কথাটো তাত কি হোৱা নাই, মানে উত্তৰটো হোৱা নাই। বাইলেংগুৱেলিজম মানে কি? দুটা ভাষা, হয়নে? টু লেংগুৱেজ, সেইটো বাইলেংগুৱেলিজম কয়। কিন্তু আমাৰ NEP 2020ত বহুভাষিকতাৰ কথা কৈছে। বহুত ভাষা ছাত্ৰজনে শিকিব লাগিব, এটলিষ্ট থ্ৰী, ফাৰ্ষ্ট লেংগুৱেজ, ছেকেণ্ড লেংগুৱেজ এণ্ড থাৰ্ড লেংগুৱেজ। ঠিক আছে, তো আমাৰ ইয়াত বহুভাষিকতা, মাল্টি লেংগুৱেলিজম হৈ গ'ল। মাল্টি লেংগুৱেলিজম কি হৈ গ'ল? মাল্টি লেংগুৱেলিজম। বুজি পাইছে? নেক্সট কি আছে চাওক, নেক্সট আছে যে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ত প্ৰস্তাৱিত পৰিৱৰ্তনটো হৈছে। কেনেকুৱা পৰিৱৰ্তন প্ৰস্তাৱনা কৰা হৈছে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ত? অপশ্যন এ আছে নমনীয়তাৰ প্ৰামাণিকৰণ, অপশ্যন বি আছে গঠনমূলকৰ পৰা সমষ্টিগত মূল্যায়ন, চি আছে বহু বিষয়ক পৰা কঠিনতালৈ, অপশ্যন ডি আছে অভিজ্ঞতা ভিত্তিকৰ পৰা প্ৰসংগ ভিত্তিকলৈ। দ্য শ্বিফ্ট proposed in National Education Policy 2020 is from standardization of flexibility, formative to summative assessment, multidisciplinary to rigidity আৰু experiential to contextual। তো এইটো কোনটো হ'ব চাই আহক। এইটোৰ উত্তৰ হ'ব অপশ্যন এ, নমনীয়তাৰ পৰা প্ৰামাণিকৰণ বা ষ্টেণ্ডাৰ্ডাইজেশ্যন অফ ফ্লেক্সিবিলিটি। ষ্টেণ্ডাৰ্ডাইজেশ্যন অফ ফ্লেক্সিবিলিটি, এই অপশ্যনটো হ'ব উত্তৰ। তো আজি আমাৰ এই 10টাই কুৱেশ্যন আছিলে। নেক্সটত আমি আৰু ভিডিঅ' লৈ আহিম। NEP আৰু যদি আপোনালোকে শিক্ষাৰ অধিকাৰ আইন এই দুটাৰ ওপৰত যদি আৰু কুৱেশ্যন বিচাৰে তেন্তে কমেণ্ট কৰিব। আৰু মই ভাবোঁ এইকেইটা কুৱেশ্যনৰ মাজত যিকোনো এটা কুৱেশ্যন আপোনালোকৰ আহিবলৈ পৰীক্ষাত অহাৰ খুব চান্সেছ আছে। ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইবিলাক। আৰু যদি শিক্ষাৰ অধিকাৰ আইন লগতে NEPৰ আৰু কেইবাটাও প্ৰশ্ন যদি আপোনালোকে বিচাৰে কমেণ্ট কৰিব। আৰু মেথছ থাকিবনে নাই চিলেবাছত সেইটো লৈ কোৰ্ট কেছ কৰা হৈছে, গতিকে সেইটো লৈ মই এটা সুকীয়া ভিডিঅ' লৈ আহিম অতি সোনকালে গোটেই ডিটেইলছৰ সৈতে। ঠিক আছে, আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে। ধন্যবাদ।